সপনে চুমি যায় মুখ ধহিয়ার মাজত বিচুৰি যায় বুকুতে আগনি জ্বলাই তেজ মঙহৰে মৰমে উচি জ্বলি জ্বলি ৰ'ল মাথো চাই। পাকঘৰখন সেই সাৰি লৈছোঁ, তাৰপিছত পোছাটো লগাই দিব লাগিব। পুৰা চব হৈ গ'ল কিটচেনৰ কাম কৰি। তন্দুৰী চিকেন এটাও বনাই আছোঁ অভেনত। কিমান যে ভাল লাগিছে আইতাহঁতৰ ঘৰত থাকি। মানুহবোৰে যে ইমান মৰম কৰে, সকলোৱে যে ইমান ভালকৈ মোক ব্যৱহাৰ কৰিছে। মোৰ ল'ৰাটোকো চবেই ডাঙৰ কৰিবলৈ এনেকৈ একদম খেলাই থাকে। সদায় মোক আইতাহঁতে এনেকৈয়ে মৰম কৰি থাকিলে হয় আৰু এনেকৈয়ে মই যাতে জীয়াই থাকিব পাৰোঁ এইখন ঘৰত, পিছত যাতে সলনি নহয় আৰু আইতাহঁত। আলিবা হেৰি আপুনি বনাইছেনে তন্দুৰীটো? জিয়া তুমি ক'ৰবাত যাবা নেকি ওলাই? তন্দুৰী বনাই আছোঁ ৰ'বা, হ'বই আৰু বেছি দেৰি নাই। আপুনি অহাৰ পৰা যে ইমান খাবলৈ পাইছোঁ বস্তুবিলাক, ইমান ভাল লাগে। ক'ৰ পৰা শিকিলে ইমান মডাৰ্ণ খানা বনাবলৈ? মই ইউটিউবৰ পৰাই শিকিলোঁ। আইতাৰ মোবাইলটোত মোক ইউটিউব দেখুৱাই থাকে নহয়, মই যে কিবা এটা দেখিলে ফটককৈ আয়ত্ব কৰিব পাৰোঁ। তেনেকৈয়ে শিকিলোঁ আৰু। বৰ ভাল কথা, আপুনি দেখোন বহুত টেলেণ্টেড। আপুনি অহাৰ পৰা যে ইমান সুখ হৈছে আমাৰ ঘৰৰ মানুহবোৰক। চব কাম আপুনিয়ে কৰে, চব আপুনিয়ে বনায়, ভাত পানীৰ পৰা আদি কৰি। জিয়া তোমালোকৰ ঘৰৰ মানুহে মোক নতুন জীৱন এটা দিলে, নতুন ঘৰ এখন পালোঁ। আগতে মই ৰাস্তাই পদূলিয়ে পৰি থাকোঁ। ভগা ঘৰখনত, জুপুৰি ঘৰখনত টিঙৰ পৰা পানী পৰে। বৰষুণ দিলেও পাচলিকেইটা লৈ মই ওলাই যাব লাগে পেটৰ ভোকত। এতিয়া মই বহুত সুখত আছোঁ। তোমালোকৰ ঘৰত মোক সকলোৱে ইমান মৰম কৰিছে। আমাৰ ঘৰৰ মানুহবিলাকে আপোনাক সদায় নিজৰ নিচিনাকৈ ব্যৱহাৰ কৰিব। আমাৰ ঘৰৰ মানুহবিলাক বহুত ভাল। আপোনাৰ পিছে চুলিকেইডাল গজাব লাগিব দেই, একেবাৰে গোটেইজনী টাকলি হৈ থাকিলে। তাকেহে বৰ একদম বিপদ হ'ল আৰু। চুলিকেইডাল সৰুতে শেষৰ ফালে টাকলিয়ে হৈ গ'লোঁ। চুলিলৈ চাবলৈ সময়েই নাই। ল'ৰাৰ লগতে লাগি থাকিম নে নিজৰে প্ৰতিপাল কৰিম। এতিয়া ল'ৰাটোকো আইতাই চাই থাকে বেছিভাগ সময়, খেলাই থাকে। সেইকাৰণে যে মই বহুত তৎ পাইছোঁ কামখিনি কৰিবলৈ। আৰু চুলিখিনি আৰু লাহে লাহে গজিব বুলি ভাবিছোঁ আৰু। মই আপোনাক মামা আৰ্থৰ পিঁয়াজৰ তেল এটাই আৰু পিঁয়াজৰ চেম্পু এটা আনি দিম দিয়ক। তেতিয়া আপোনাৰ চুলিখিনি ধুনীয়াকৈ গজিব আৰু ধুনীয়া ডাঠ হৈ যাব। বৰ ভাল লাগিব আপোনাক দেখিবলৈ। নালাগে নিজে গজিব। একো নহয়, মই আনি দিম, মোৰ পইচাৰে আনি দিম, আপুনি চিন্তা কৰিব নালাগে। চুলিকেইডাল গজিলে আপোনাক আৰু ধুনীয়া লাগিব। এতিয়াও ধুনীয়া আপুনি, আৰু ধুনীয়া লাগিব। আনি দিবা তেতিয়াহ'লে। তুমি যে মোৰ ভণ্টিৰ নিচিনা, তুমি আৰু চেলেনা দুইজনীয়ে মোৰ ভণ্টিৰ নিচিনা। আপোনাৰ নিজৰ ভণ্টি নাই নেকি বা? নাই বুলিয়ে ক'ব পাৰি। মাহীমাৰ ছোৱালী এজনী আছে, মোক কিন্তু দেখিবই নোৱাৰে। মাহীমায়েও দেখিব নোৱাৰে আৰু ভণ্টিয়েও দেখিব নোৱাৰে। মই যিমানেই মিলিবলৈ চেষ্টা কৰোঁ মোক খেদাই পঠায়। সেইকাৰণে মই ঘৰলৈও ঘূৰি নগ'লোঁ। সেইকাৰণে মই এতিয়া তোমালোকৰ ঘৰত আছোঁ আৰু কাম বন কৰি। আপুনি ইমান ভাল মানুহজনীক তেনেকুৱানো কৰেনে বাৰু? বৰ বেয়া লাগিছে দেই। কি কৰিবা আৰু, ভাগ্যৰ লিখন। মাহীয়েও মৰম নকৰে, সৰুৰ পৰাই মাৰপিট কৰিছিলে। ডাঙৰ হোৱাৰ পিছত সেইকাৰণে পলাই গুচি গৈছিলোঁ। পলাই গৈও মানুহজনেও মোক এনেকুৱা কৰিলে। সেইকাৰণে আৰু অকণমানি কেঁচুৱাটোৰ আশাতেই জীয়াই আছোঁ ইমান দিনে। একো নাই দিয়ক, আপুনি আমাৰ ঘৰতে থাকিব। আমাৰ ঘৰতে এনেকৈ ফূৰ্তি ফাৰ্তা কৰি। কমলিকাহঁতৰ ঘৰৰ কেছটো গম পাওঁ নাই? কি কেছ? তই হ'বলা গমেই নাপাওঁ। ক'ৰবাৰ সেই টাকলি এজনী আনি পেলাই সেই গোটা চিঙিনে থকা কেঁচুৱাই গোটেইখন। ক'ৰ টাকলি? মই একো গম নাপাওঁ দেখোন। তইহে আৰু খবৰবোৰ ক'তনো কালেকশ্যন কৰি আনো আৰু গোটেই গাঁওখনৰ খবৰ থাকে তোৰ ওচৰত। টাউনৰ পৰা আদি কৰি চব খবৰ ৰাখোঁ, গাঁও টাউন চব মিলাই একদম। নিজে দেখিছোঁগৈ আকৌ সেইদিনা গৈ পেলাই। কেলৈ সেই দেৱালীৰ সময়ত আমি যে সেই লটাৰী খেলাত টিকেট বিকিবলৈ গৈছিলোঁ আকৌ। টাকলিজনী ওলাই আহিছে বাহিৰলৈ। মই বোলো এজনী আকৌ কোন আকৌ বোলো। তাৰপিছত বোলো কোন বোলো হেৰি আপুনি বোলো। তই বুলি প্ৰথমতে কম বুলি ভাবিছিলোঁ, তাৰপৰা আপুনি বুলিয়ে ক'লোঁ আৰু। তাৰপিছতে সেই বোলে মই ইয়াত কাম কৰোঁ। নহয় নেকি? তাৰপৰা অলপ দেৰি পিছত টুকটুককৈ কেঁচুৱাটো ওলাই আহিলে তাই ভাগৰ। বোলে হৰি তই বোলে ইয়াতে থাকিয়ে লওঁ বুলি কৈছে। বুঢ়ীজনীক সুধিলোঁ, বুঢ়ীজনীয়ে যিখনহে একদম সেই সুধিলত কৈছিলে সুধিবলগীয়া কথা নেকি বোলে এইবোৰ বোলে। তহঁতি বোলে নিচাকৈ কি বুলি ভাব বুলি কৈ বুঢ়ীজনীক খুব কাটি পেলালে মোক। মই সুধিছিলোঁহে কিবা। আই কেঁচুৱাই আনি লৈছেনে? পিছত যে বেলেগ প্ৰস্তাৱ আকৌ দেই, সঁচাকৈ কৈছোঁ। তাকে সেই ক'ৰবাত বোলে চব্জি বিকি আছিলে হেনো ৰাস্তাত বহিলে। বুঢ়ীজনীয়ে দেখিবলৈ বেয়া লাগিলে হেনো, তাৰপৰা ঘৰলৈ লৈ গ'ল হেনো কেঁচুৱাই। তাৰপৰা বোলে ঘৰতো হেনো চবেই আদৰি লৈছে। মই বোলো ভাল আৰু দেই, ৰাস্তা কিনাৰত বোলো এনেকৈ পৰি থকা মানুহক বোলো ঘৰত চপাই লৈছে বোলো ভাল আৰু বোলে। সুধিলত আকৌ বুঢ়ীজনীয়ে কৈছে কিমানকেইটানো খাব বোলে, আমাৰ ঘৰতে থাকিব। কিমানকেইটা খোৱা কথা নহয় পিছত যদি হেৰি থাকোঁতে যদি ঘৰখন একদম সম্পত্তি যদি গোটেই চুৰ কৰি যদি লৈ গুচি যায়, সোণৰ বস্তু চস্তু কি কৰিব সিহঁতি? তাকেহে দেশ দুনীয়া কাল বেয়া, ইমান বেয়া পৰিস্থিতিৰ মাজত সেইজনীক লৈ দিছে আকৌ চিনাকি ছোৱালী ঠিক নাই। কেলৈ গিৰিয়েকটো নাই নেকি কেঁচুৱাটো আছে যদিহে? গিৰিয়েক
বাপেকে বলছে সেই কাম কৰিবলৈ গৈছিলে তামিলনাডু নে ক'ত তাতে হেনো এজনী বিয়া পাতি তাতে আছে নাহে হেনো এই কৰিলে হেনো ৱাই এইটো কেনেকুৱা গিয়েক আকৌ অৱস্থা মানে একেবাৰে নাই আৰু মানুহজনী আৰু বেয়াও লাগে বাৰু এনেকৈ বেয়া লাগিব হ'লে সেই চবলৈকে বেয়া লাগিব কাইলৈ ওলাবি নহ'লে সেই যাম ৰং চামগৈ সিহঁতৰ ঘৰত অঁ ওলাবিচোন চামগৈ মানুহজনী কেনেকুৱা কেনেকুৱা চাবি কেনেকুৱা হ'ব তাকো চুলি এডালো নাই বেমাৰী নেকি ঠিক নাই সেই তাকলি নেকি অঁ তো নাই এনেই তাকালি বুলি কৈছে নেকি যাম এডালো নাই মূৰত চুলি কিবা বেমাৰ হৈছিলে নে কি নাজানো স্বামী সেই কাইলৈ ওলাবি চামগৈ দেখুৱাই আনিমগৈ তোক কাইলৈ ওলাবিচোন যাম তেনেহ'লে